নমস্কাৰ বন্ধুসব সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটি ব্যতিক্ৰমী এপিসোডলৈ মই আজিলৈকে এনেকুৱাকৈ এপিসোড কৰা নাই আজি ব্লগ টাইপতে মই এইটো বনাইছোঁ মই আজি আপোনাক সবক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ গোটেই অসম তথা ভাৰতৰ বাবে এজন আদৰ্শ পিতৃৰ লগত আৰু তেখেত হৈছে আমাৰ ধিং এক্সপ্ৰেছ শ্ৰী হিমা দাসৰ পিতৃ ৰঞ্জিত দাস ডাঙৰীয়া নমস্কাৰ মই ভাবোঁ যে খুৰা আপোনাৰ দৰে এজন পিতৃ সকলোৱে যাতে পায় আৰু সেই উদ্দেশ্যলৈ মই আজি আপোনাক লগ কৰিম বুলি আহিলোঁ যাতে আমাৰ সমাজৰ সকলো পিতৃয়ে নিজৰ শিশুক নিজৰ সন্তানক সেই সন্তানে যিটো ফিল্ডত যাবলৈ চেষ্টা কৰে সেই ফিল্ডত যাতে যাবলৈ অনুপ্ৰাণিত কৰে তাৰ বাবে মই ভাবিলোঁ যে এজন আদৰ্শ পিতৃ কোন ওলাব আৰু মোৰ মনলৈ আহিল যে হিমা দাস ডাঙৰীয়ানীৰ পিতৃতকৈ আৰু আদৰ্শ পিতৃ কোন হ'ব পাৰে গতিকে মই পোনপ্ৰথমে খুৰা আপোনাৰ পৰা জানিব বিচাৰোঁ আমাৰ ধিং এক্সপ্ৰেছ আমাৰ ভাৰত বিখ্যাত শ্ৰী হিমা দাসে কিমান বয়সৰ পৰা এই খেলা ধূলাৰ প্ৰতি মানে তেওঁৰ মনোনিৱেশ কৰিছিলে কিমান বয়সৰ পৰা মানে দৌৰৰ লগত জড়িত হৈছিলে আৰু আপুনি কেতিয়াবা কেনেকুৱাকৈ আপুনি উৎসাহিত কৰিছিলে সেই বিষয়ে অকণমান যদি থ্ৰুতে আপুনি জনাই বহুতেই ভাল লাগিব তাই প্ৰায় 6-7 বছৰমান বয়সৰ পৰাই তাই খেলা ধূলা খুবেই ভাল পাইছিলে স্কুলবোৰত গৈ পেলাই যেতিয়া তাই খেলা ধূলা কৰিছিলে শিক্ষকসকলেও মোক কৈছিলে যে ছোৱালীজনীয়ে খেলাৰ প্ৰতি বৰ ধাউতি আৰু মই বিশেষকৈ মই নিজেও সৰুতে মই খেলা ধূলা কৰিছিলোঁ মই ভাল পাওঁ গতিকে তাইক মই পঢ়াৰ বাহিৰেও তাইক খেলিবলৈ উৎসাহিত সদায় কৰি গৈছিলোঁ তাইক সদায় ছাপোৰ্ট দিছিলোঁ তুমি খেলা ভালদৰে যিটো কৰা ভালদৰে কৰিবা গতিকে তাই দুপে আগুৱাই গৈ আজি বিশ্বৰ নাম কৰিবলৈ সক্ষম হৈছে গতিকে মই প্ৰতিগৰাকী পিতৃ মাতৃকে মই অনুৰোধ কৰিব বিচাৰোঁ আপোনালোকৰ ল'ৰা ছোৱালীবোৰে কি ভাল পায় আপোনালোকে তাক প্ৰথমে লক্ষ্য কৰক পঢ়িবতো লাগিবই পঢ়াৰ লগে লগে খেলা ধূলা গান নাচ সকলোতে আপোনালোকে আগবঢ়াই দিয়ক তেতিয়া হয়তো দেশখন আৰু আগুৱাই যাব পাৰিব হয় বহুত বহুত ধন্যবাদ আপুনি এজন আদৰ্শ পিতৃ গতিকে আপোনাৰ দ্বাৰা এই কথাষাৰ বহুতেই গাম্ভীৰ্যপূৰ্ণ আৰু মই দৰ্শক ৰাইজ আপোনালোককো অনুৰোধ জনাওঁ যে আমাৰ সমাজখনত ষ্টুডেণ্টসকলক বিশেষকৈ নিজৰ পুত্ৰ পুত্ৰীসকলক আমাৰ গাৰ্জেনসকলে বহুতেই ডমিনেট কৰি ৰাখে যে খালি পঢ় কৰি থাকিলে আজি চাওক আমাৰ হিমা দাস ডাঙৰীয়ানীক যদিহে আমাৰ খুৰাই অকল পঢ় স্কুল যাব লাগিব সেই তেনেকুৱা ধৰণে যদি তেওঁকো ট্ৰিট কৰিলেহেঁতেন হয়তো আজি আমাৰ হিমা দাসে গোটেই পৃথিৱীত তেখেতৰ নাম বিয়পাবলৈ সক্ষম নহ'লহেঁতেন মই ঠিকেই কৈছোঁ নে বাৰু খুৰা আপোনাৰ এই বিষয়ে আপোনাৰ মন্তব্য এটা বিচাৰোঁ মই এইটো অতিকৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰতিজন পিতৃ মাতৃয়ে সেইটোৰ ওপৰত লক্ষ্য ৰাখিব লাগে যে আজি ল'ৰাটোৱে গান গাই ভাল পাইছে বা কিবা বজাই ভাল পাইছে বাজনা বজাই ভাল পাইছে নাচি ভাল পাইছে তেওঁক পঢ়াৰ লগে লগে সেইটোকো কৰিবলৈ উৎসাহিত কৰিব লাগে তেতিয়া তেওঁ পঢ়াৰ লগে লগে সেইটো কৰি গ'লে তেওঁ আৰু ধুনীয়াকৈ আগুৱাই যোৱাত সহায় হ'ব গতিকে সকলো পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীবোৰক নিশ্চয় লক্ষ্য কৰে কোনটো কাম কৰিলে সি ভাল পায় গতিকে তেনেবোৰ কামত নিজৰ পিতৃ মাতৃয়ে উৎসাহিত কৰিব লাগে কৰিলেই ল'ৰা ছোৱালীবোৰ মই ভাবোঁ সদায় আগুৱাই যাব পাৰিব ধুনীয়া কথা ধুনীয়া আৰু এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ জেনেৰেলি আমাৰ সমাজ ব্যৱস্থাবিলাকত আমাৰ গাঁৱলীয়া সমাজে হওক বা চহৰতো যেতিয়া কিবা এটা কামৰ প্ৰতি অকণ এক্সট্ৰা অৰ্ডিনেৰী কামৰ প্ৰতি যদি ল'ৰা ছোৱালী ধাৱিত হয় তেতিয়াহ'লে ওচৰ চুবুৰীয়াই বহুতে ক্ৰিটিচিজম কৰে মানে বহুতে সমালোচনা কৰে ইয়ালে চা তেনেকৈ বহুতেই উপলুঙা কৰে বোধ কৰোঁ আপোনালোককো তেনেকুৱা কিবা উপলুঙাৰ মানে সন্মুখীন হ'বলগীয়া হৈছিল নেকি কিছু সময়ত নাই মই প্ৰথমৰ পৰাই মই তেনে আমাৰ অঞ্চলত তেনে মই দেখা নাছিলোঁ বা পোৱা নাছিলোঁ হিমাক কিন্তু আমাৰ অঞ্চলৰো কিছু সংখ্যক ব্যক্তিয়ে উৎসাহিত কৰিছিলে তাই পঢ়া যিখন স্কুল আছিলে ধিং পাব্লিক হাইস্কুল তাত শিক্ষাগুৰুসকলে সদায় তাইক উৎসাহিত কৰিছিলে তুমি খেলি যোৱা তাই সেইখিনি কথাকে সাৰোগত কৰি আগুৱাই যোৱাৰ কাৰণে আজি তাই বিশ্বত নাম কৰিব পাৰিছে হয় মই এই কথাটো নিগেটিভ চেঞ্চত সোধা নাই মই এই কথাটো পজিটিভলি সুধিছোঁ যাতে আমাৰ অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক বা আমাৰ বৰ্তমানৰ ল'ৰা ছোৱালীসকলেও তেওঁলোকে যদিহে কিবা এটা নিজৰ কলা কৌশলত আগবাঢ়ে তেন্তে ক্ৰিটিচাইজ কৰা মানুহৰ সংখ্যা বহুত আছে কোনোবাই মানে কেনেকৈ আগভেটি দি পেলাই ইয়াক ৰখাব পাৰি তাৰ প্ৰতিভাক কেনেকৈ নষ্ট কৰিব পাৰি একাংশ সেইটো ধান্দাতে থাকে গতিকে সেই
তেনেকুৱা দুষ্ট চক্ৰৰ মুখত যাতে জোকৰ মুখত চূণ দিব পাৰোঁ, সেইকাৰণে মই এই কথাষাৰ সুধিছোঁ। মোৰ উদ্দেশ্য সেইটো। গতিকে মই দৰ্শক ৰাইজ আপোনালোককো ক'ব বিচাৰোঁ বা আমাৰ নৱপ্ৰজন্ম তোমালোককো ক'ব বিচাৰোঁ, তোমালোকৰ প্ৰতিভা বিকাশ কৰোঁতে তোমালোকক যোনেই ক্ৰিটিচাইজ নকৰক কিয় খুৰা, বা যোনেই তোমালোকক মানে ডিমটিভেট নকৰক কিয়, কেতিয়াও কাৰো কথা নুশুনিবা। লক্ষ্যভেদ হ'ব নালাগে। হয়, তেওঁ যিফালে আগবাঢ়িছে সেই ফালি ধাৱমান হ'ব লাগে। তেতিয়া কোনেও তেওঁক কেতিয়াও মানে একো কৰিব নোৱাৰে। আৰু যিসকলে আছে সমাজে কিছু হিংসুক আছে আৰু নিজৰ ওচৰৰ ল'ৰা ছোৱালীবোৰ আগুৱাই গ'লে, সকলো নহয়, সেইবোৰো এদিন মুকলি মনে আগবাঢ়ি আহক, যাতে তেওঁলোকেও তেনেবোৰ নকৰি সদায় যেন যোগাত্মক বিষয়ত আগবাঢ়ি যাব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু ময়ো এইটো মানে এই প্ৰচেষ্টাটো যোগাত্মকভাৱেই কৰিছোঁ, যাতে সকলোৱে আজি হিমা দাসে যদিহে পাৰে, তেতিয়াহ'লে অন্য এগৰাকীও যদি হিমা দাসৰ সমান সাধনা কৰে, হিমা দাসে যিমানখিনি সাধনা কৰিছিলে, আপোনাৰ পুত্ৰীয়ে যিমান কষ্ট কৰিছিলে, যিমান ফিল্ডত দৌৰিছিলে, ৰ'দ বৰষুণ বতাহ সকলো নেওচি যিমানখিনি কষ্ট কৰিছিলে, সেই তিমানখিনি কষ্ট যদি অন্য এগৰাকীও কৰিবলৈ সক্ষম হয়, তেন্তে নিশ্চয় ভাল ফলেই পাব। গতিকে সাধনা কৰা ন, সাধনাত সিদ্ধি আছে, একাগ্ৰতা লাগিব সদায়, যি কৰে সদায় আন্তৰিকতাৰে সৈতে কৰিব লাগিব। পাওঁ নেপাওঁ সেইটো পিছৰ কথা, কিন্তু নিজে চেষ্টা কৰিব লাগিব। চেষ্টা কৰিলে নিশ্চয় তাৰ ভাল ফলেই পোৱা যাব। তেওঁলোকেও যাতে সেইবোৰ যি কৰে ভালদৰে কৰক, কৰি পেলাই আগুৱাই যাওক। আগুৱাই নিশ্চয় যাব পাৰিব, যদি মন বান্ধি লৈ যদি সঠিক দিশত যদি আগবাঢ়ি যাব পাৰে, নিশ্চয় এদিন ভাল নাম কৰিবলৈ তেওঁলোক সক্ষম হ'ব। হয় খুৰা, মই এইখিনিতে এটা কথা জানিব বিচাৰোঁ। আমাৰ হিমা ডাঙৰীয়ানীয়ে যদিও বয়সত সৰু, মই এতিয়া তেখেতক ডাঙৰীয়ানী বুলিয়ে ক'ব লাগিব, কাৰণ তেখেতে যিটো কৰ্ম কৰি পেলাই নিজৰ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে, একাংশইতো 80 বছৰ 100 বছৰ জীৱনকালতো সক্ষমেই নহয় তেনেকুৱা। আৰু আমিও গৌৰৱ অনুভৱ কৰোঁ, বিশেষকৈ আমাৰ জাতি, ময়ো দাস লিখোঁ, আৰু আমাৰ দাসৰ ছোৱালী এজনী গৈ পেলাই যে আজি গোটেই বিশ্বত নিজৰ নাম, নিজৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে আমাৰ জাতিটোৰ ফালৰ পৰাও, কাৰণ আমাৰ আজিও এনেকুৱা আমাৰ সমাজত ব্যক্তি আছে যিসকলে আমাৰ জাতিটোক ক্ৰিটিচাইজ কৰে। হয়, গতিকে আমাৰ শ্ৰীমদ ভাগৱত গীতাটো আছে যে মানুহ কৰ্মসূত্ৰেহে তেখেতৰ মানে জাত নিৰূপণ হয়। গতিকে মই এই বিষয়ে যেতিয়া ভাগৱত গীতা আলোচনা কৰিম, তেতিয়া সবিশেষ ইয়াৰ ওপৰত কৰিম। কিন্তু আমি আমাৰ জাতিটোৰ গৌৰৱ হৈ আপোনাক মানে প্ৰণাম জনাইছোঁ। আপুনি আপোনাৰ পুত্ৰীক এনেকুৱা এটা দিশত আগুৱাই দি যে আজি আমাৰ নগাঁও জিলাখনক গোটেই বিশ্বতে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আজি চিনি পায়। হিমা দাস ক'ৰ? ঢিং ক'ত আছে? আজি নগাঁও জিলাত আছে। আজি আপোনাৰ সেই মনোবলটোৱে, আপুনি যে নিজৰ পুত্ৰীক আগুৱাই দি পেলাই সেই জাষ্ট এটা সিদ্ধান্তই যে আপোনাক এনেকুৱা এটা গৌৰৱ উজ্জ্বল দিন দেখাব, আপুনি কেতিয়াবা কাহানিও ভাবিছিলনে বাৰু? এই বিষয়ে থ্ৰুতে অকণমান জানিব বিচাৰোঁ। মই তাই যে ইমান এটা বিশ্ব ৰেকৰ্ড কৰিব, মই সেইটো কোনোদিনেই ভবা নাছিলোঁ। মই এটাই ভাবিছিলোঁ, তাইক খেলক ভাল পায় যেতিয়া তাই খেলক, আৰু খেলিলে মই ভাবিছিলোঁ যে তাই এটা চাকৰি পাব, পুলিচৰ চাকৰি। গতিকে খেলক তাইক প্ৰাধান্য দিবলৈ বিচাৰিছিলোঁ। আৰু মই তাই যেতিয়া বাহিৰত খেলিবলৈ যায়, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ বাহিৰত যেতিয়া ফুটবল খেলি ফুৰে, তাই অকলে আমাৰ ঢিঙলৈ অহা ট্ৰেইনখনত আহে। মই ৰাতি 11টা বজালৈকে কেতিয়াবা ৰৈ থাকিবলগীয়া হয়, আৰু তাই অকলশৰীয়াকৈ এটা দবাত আহি যায়। তেতিয়া মাজে মাজে মই তাইক কৈছিলোঁ যে তুমি যাব নালাগে নেকি, অকলশৰীয়াকৈ আহাটো আমাৰ ভয় লাগে। তেতিয়া তাই এটাই কথা কৈছিল, দেউতা ভগৱান থাকিলে একো কৰিব নোৱাৰে, ভয় নকৰিব দিয়ক, মোক কোনেও একো কৰিব নোৱাৰে। গতিকে মই যদি সেইটো সময়তে তাইক যদি বাধা দিলোঁ হ'লে, নিশ্চয় আজি এই ফল আমি নাপালোঁহেঁতেন। তাইও মনৰ মানে দৃঢ়তা আছিলে, আমিও তাক আগবঢ়াই দিয়াৰ কাৰণেহে আজি এই ফলটো পাইছোঁ। আজি আমি সমাজত আমাক তাই বহু উচ্চ আসনলৈ লৈ গ'লগৈ। সেই গতিকে কেতিয়াবা মানে মনত আনন্দও লাগে যে মই যদি সেই সময়তে আন পিতৃ মাতৃৰ দৰে যদি বাধা কৰিলোহেঁতেন, আজি মই সেই হিমাক নাপালোহেঁতেন। আজি পাই মই নিজে আনন্দিত হৈছোঁ, আৰু মই যিটো ভাবিছিলোঁ মোৰ ভবাটো শুদ্ধ পথ আছিল বুলি মই নিজেই অনুভৱ কৰিছোঁ। হয় খুৰা, বহুতেই ভাল লাগিল, আৰু বহুত আপোনাক ভগৱানে আৰু অঞ্জল দিয়ক, ভগৱানে আপোনাক
এই পৃথিৱীৰ সকলো সুখৰ অধিকাৰী কৰি তোলক, পিতৃত্বৰ সকলো সুখেৰে আপোনাক মানে সুখী কৰি তোলক তাৰে কামনা কৰিছোঁ। কাৰণ আপুনি এগৰাকী মহিয়সী নাৰীক জন্ম দিছে, আপুনি আম আদমী এজনক জন্ম দিয়া নাই, আপোনাৰ পুত্ৰী এগৰাকী মহিয়সী নাৰী আৰু সেই মহিয়সী নাৰীয়ে আজি ভাৰতত তথা বিশ্বত নিজৰ নাম অলৰেডি প্ৰতিষ্ঠা কৰিছে। মই আশা কৰোঁ অলিম্পিকত পুনৰবাৰ যাওক, আকৌ তাতো গ'ল্ড মেডেলিষ্ট হওক। গতিকে আমাৰ জাতি, আমাৰ ঠাইখন, আমাৰ নগাঁও ডিষ্ট্ৰিক্ট তথা এই নগাঁও ডিষ্ট্ৰিক্টখনক যাতে গোটেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা অলৰেডি কৰিছে আৰু যাতে জাকত জিলিকা কৰি তোলক তাৰে কামনা কৰিছোঁ। আৰু বহুত ভাল লাগিলে আপোনাৰ মতামতসমূহ যদি বৰ্তমান আমাৰ সমাজৰ পিতৃ মাতৃসমূহে যদি সেইসমূহক আপোনাৰ নীতি আদৰ্শসমূহক যদি মানিবলৈ চেষ্টা কৰে, তেন্তে হিমা দাস নহ'লেও হিমা দাসৰ সমীপৱৰ্তীত তেওঁলোকৰ পুত্ৰ পুত্ৰীসকলকো এসময়ত পাবলৈ সক্ষম হ'ব বুলি অনুভৱ কৰিছোঁ। আৰু বহুতেই ভাল লাগিল, আপোনাৰ বহুমূলীয়া সময় এটা আমাক দিছে, সমাজক দিছে। গতিকে আজিৰ বাবে মই আপোনাৰ পৰা বন্ধুসকল আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।